So hello dear students. আজি টপিকটো ষ্টাৰ্ট কৰোঁ। লাষ্ট ক্লাছলৈকে কুলম্বছ ল চালোঁ, কুলম্বছ ল ইন ভেক্টৰ ফৰ্মো চালোঁ। চ' ফাৰ্ষ্ট আজি ক্লাছটো ষ্টাৰ্ট কৰোঁতে এই এক্সাম্পলটো চাওঁ। এক্সাম্পলটোত কি দেখাইছোঁ, মই দুটা চাৰ্জ দেখাই আছোঁ, এটা প্লাছ Q1 এটা প্লাছ Q2। এইটো চাৰ্জৰ নাম মই 1 বুলি কওঁ আৰু এইটো চাৰ্জৰ নাম মই 2 বুলি কওঁ। চ' দুটা চাৰ্জক ৰিপেল কৰিব। চ' ইয়াক যোনটো ৰিপালশ্যন ফ'ৰ্চ দিব সেইটো এইটোৱে দিব। চ' ইয়াক লাগি থকা ফ'ৰ্চটোক মই নাম দিব পাৰোঁ ফ'ৰ্চ অন 1 ডিউ টু 2। কোনটো ডাইৰেকশ্যনত হ'ব? এইটো ডাইৰেকশ্যনত ৰিপেল কৰিব। চিমিলাৰলি ইয়াতে লাগি থকা ফ'ৰ্চটো হ'ব ফ'ৰ্চ অন 2 ডিউ টু 1। কোনে দিব এইটো ফ'ৰ্চ? এই চাৰ্জটোৱে দিব। আচ্ছা, আৰু এই ফ'ৰ্চকেইটাৰ ভেলুটো আমি কেনেকৈ ওলাব পাৰোঁ? ফ'ৰ্চৰ ডাইৰেকশ্যন ওলালোঁ, ফ'ৰ্চৰ নাম দিলোঁ। ফ'ৰ্চৰ ভেলুটো কেনেকৈ ওলাম? ফ'ৰ্চৰ ভেলুটো আমি ওলাম ফ্ৰম কুলম্বছ ল, ডেট ইজ 1/4 পাই এপচিলন নট Q1 Q2 ডিভাইডেড বাই R স্কুৱাৰ। এইটো কৰি পেলাই ছাপ'জ ভেলুটো 50 নিউটন আহিছে ফৰ এক্সাম্পল। ইয়াৰ মিনিংটো কি? এই চাৰ্জটোৱে এইটো চাৰ্জক 50 নিউটন এপিনে ঠেলিছে আৰু এইটো চাৰ্জক 50 নিউটন এপিনে ঠেলিছে। চ' এইকেইটা বস্তু আমি চাব পাৰোঁ। এতিয়া নেক্সট পাৰ্টটোত আহি গ'ল, ডেট ইজ এইটো পাৰ্টত ছেম Q1 Q2 এটা চাৰ্জ, দুটা চাৰ্জ ৰখা আছে। বাই ইনক্লুজন অফ এ থাৰ্ড চাৰ্জ Q3, এইটো ৰখাৰ লগে লগে এই চাৰ্জে দিয়া ফ'ৰ্চত কিবা এফেক্ট হ'ব নেকি? ভালকৈ চোৱা, ডোণ্ট গেট কনফিউজ। মই কৈ আছোঁ, এই তলৰ এক্সাম্পলটো আমি চাই আছোঁ। ইয়াতে কি আগৰটোৰ নিচিনা ছেইম Q1 প্লাছ Q2। চ' Q1 Q2ক ফ'ৰ্চ কিমান লগাই আছে? ফ'ৰ্চ অন 2 ডিউ টু 1। চিমিলাৰলি Q2 Q1ক কিমান ফ'ৰ্চ লগাই আছে? ফ'ৰ্চ অন 1 ডিউ টু 2। এইকেইটা। এতিয়া বাই ইনক্লুজন অফ দিছ থাৰ্ড চাৰ্জ, এই থাৰ্ড চাৰ্জটো আহি যোৱাৰ লগে লগে কি এই চাৰ্জটোৱে এইটো চাৰ্জক লগোৱা ফ'ৰ্চটো চেঞ্জ হ'ব? আনচাৰ ইজ নো। এইটো চাৰ্জ যদিও নাথাকিলেহেঁতেন তেতিয়া Q1 কিমান ফ'ৰ্চ লগালেহেঁতেন Q2ক? F21। যদি এইটো চাৰ্জ আহি গৈছে তেওঁ Q1 Q2ক ছেইম এমাউণ্ট অফ ফ'ৰ্চ লগাই আছে। বাট এই Q2ত লাগি থকা ফ'ৰ্চটো চেঞ্জ হ'ব। ঠিক আছে, টোটেল ফ'ৰ্চটো চেঞ্জ হ'ব। বিকজ এই Q3 আহি যোৱাৰ লগে লগে Q3য়েওতো Q2ক এটা ফ'ৰ্চ লগাই আছে, হুইচ ইজ ৰিপ্ৰেজেণ্টেড বাই F12 ডিউ টু 3। এই ফ'ৰ্চটো আহিছে বিকজ অফ দিছ চাৰ্জ আৰু এই ফ'ৰ্চটো আহিছে বিকজ অফ দিছ চাৰ্জ। ঠিক আছে, চ' দ্য নেট ফ'ৰ্চ এক্টিং অন Q2 ইজ ভেক্টৰ চাম অফ F21 ভেক্টৰ প্লাছ F23 ভেক্টৰ। বাট বাই দ্য ইনক্লুজন অফ দিছ চাৰ্জ Q3, Q1 যোনটো Q2ক ফ'ৰ্চ লগাই আছে সেইটোত একো এফেক্ট অহা নাই। হাউএভাৰ দ্য টোটেল ফ'ৰ্চ ইজ গেটিং চেঞ্জ। টোটেল ফ'ৰ্চটো চেঞ্জ হৈছে। Total force acting on Q2 is now F21 vector plus F23 vector. ঠিক আছে? I hope this point is clear. এই বস্তুটো ইম্পৰ্টেণ্ট হয়, আমি এইটো নিউমেৰিকেলছত আমাক লাগে এইটো। চিমিলাৰলি চোৱাচোন, Q2 Q1ক কিমান ফ'ৰ্চ লগাই আছে? ফ'ৰ্চ অন 1 ডিউ টু 2। এতিয়া থাৰ্ড চাৰ্জটো আহি যোৱাৰ লগে লগে এইটো ফ'ৰ্চৰ একো এফেক্ট নাহে। বাট এই থাৰ্ড চাৰ্জটো আহি যোৱাৰ লগে লগে এই চাৰ্জটোক আৰু এটা ফ'ৰ্চ লাগিব, ডেট ইজ ফ'ৰ্চ অন 1 ডিউ টু 3, হুইচ ইজ চেঞ্জিং দ্য টোটেল ফ'ৰ্চ এক্টিং অন দিছ চাৰ্জ। অ'কে, বাট বিকজ অফ দ্য ইনক্লুজন অফ দিছ চাৰ্জ এইটো চাৰ্জক লগাই থকা ফ'ৰ্চত একো চেঞ্জ অহা নাই। হাউএভাৰ দ্য টোটেল ফ'ৰ্চ এক্টিং অন দিছ চাৰ্জ ইজ গেটিং চেঞ্জড। ঠিক আছে, চ' এই বস্তুটোৱে ইউজ কৰি পেলাই আমি এতিয়া এটা নিউমেৰিকেল চাম, যোনটো হয় এইটো। চিম্পল নিউমেৰিকেল হয়। কুৱেশ্যনটো পঢ়ি লোৱা একবাৰ। অ'কে, চ' মই ষ্টাৰ্ট কৰোঁ। কুৱেশ্যনটোত কোৱা আছে দুটা চাৰ্জ ৰখা আছে, মই নাম দি লৈছোঁ A আৰু B। চাৰ্জৰ ভেলুকেইটা Q দিয়া আছে, ছেপাৰেটেড বাই ডিষ্টেঞ্চ R বোলে কুৱেশ্যনত গিভেন আছে। এতিয়া এটা থাৰ্ড চাৰ্জ যাৰ ভেলুটো হয় Q, সেইটো ইয়াতে ৰাখিম আমি। লাইন জইনিং দ্য টু চাৰ্জেছ। এই লাইন জইনিং দ্য টু চাৰ্জেছ গোটেই লাইনটো হয় দেই, নেচেচাৰী নহয় ইয়াৰ ভিতৰৰখিনিয়ে হয়। এই য'ত ত'ত আমি এটা চাৰ্জ ৰাখিম আৰু চাৰ্জটো ৰখাৰ লগে লগে কি হ'ব লাগে?
such that all the three charges are in equilibrium. গোটেইকেইটা চাৰ্জ ইকুইলিব্ৰিয়ামত আহিব লাগে। চ' এটা সুধি আছে হোৱাট ইজ দ্য মেগনিটিউড চাইন এণ্ড পজিশ্যন অফ দ্য চাৰ্জ কিউ। এই চাৰ্জটোৰ কথা সুধি আছে। আচ্ছা, এই প্ৰব্লেমটো ছল্ভ কৰিবৰ কাৰণে চোৱাচোন, এইটো এটা চাৰ্জ, এইটো এটা চাৰ্জ। এটা লাইন জইনিং দ্য টু চাৰ্জেছ মানে নেচেচাৰী নহয় মাজৰখিনি কথাই কৈ আছে। লাইন জইনিং দ্য টু চাৰ্জেছ এই গোটেই লাইনটো হয়। দিছ ইজ এ লাইন জইনিং দিছ টু চাৰ্জেছ 1 and 2, 1 and 2। চ' এই লাইনত ক'ৰবাত তুমি এটা চাৰ্জ ৰাখিব লাগে, ইয়াতে কিউ আছে, ইয়াতেও কিউ আছে। ক'ৰবাত এটা চাৰ্জ স্মল কিউ ৰাখিব লাগে such that all the three charges are in equilibrium. Equilibrium মানে কি? Net force experienced by the charge is 0. চ' মই ফাৰ্ষ্টতে এইটো ডাইৰেকশ্যনত এটা ফ'ৰ্চ ৰাখিলোঁ, এটা চাৰ্জ ৰাখিলোঁ। এইটো ডাইৰেকশ্যনত স্মল কিউ চাৰ্জটো ৰাখিছোঁ। মানি লওঁ স্মল কিউ পজিটিভ হয়। এতিয়া এইটো ডাইৰেকশ্যনত ৰাখিলে কি হ'ব চোৱাচোন, এই টুত থকাটোৱে কোনপিনে লগাব? এইপিনে। 1ত থকাটোৱে ইয়াক কোনপিনে লগাব? ছেম এইপিনে। চ' এইটো কেতিয়াবা নিউট্ৰেল মানে ইকুইলিব্ৰিয়ামত অহাৰ চান্স আছে নেকি? ইকুইলিব্ৰিয়াম মানে নেট ফ'ৰ্চ 0। নেট ফ'ৰ্চ কেতিয়া 0 হ'ব? যেতিয়া এটা ফ'ৰ্চ এনেকৈ লাগি আছে, এটা ফ'ৰ্চ এনেকৈ লাগি আছে। এতিয়া যদি এটা বডিত দুটা ফ'ৰ্চ এইটো ডাইৰেকশ্যনতে লাগি থাকে, সেইটো 0 হোৱা কেতিয়াও চান্স নাথাকে। ঠিক আছে? চ' ফাৰ্ষ্ট আমি চালোঁ এই প্লাছ, যদি এই কিউটো প্লাছ চাইন হয় আৰু যদি ইয়াক আমি এইটো পইণ্টত ৰাখোঁ, ই কেতিয়াও ইকুইলিব্ৰিয়াম আহিব নোৱাৰে। চ' দিছ পজিশ্যন ইজ নেভাৰ ছেটিছফাইড। চিমিলাৰলি যদি তুমি এইপিনে ৰাখি পেলাই চোৱা, এইপিনে ৰাখি পেলাই চালেও কি হ'ব চোৱাচোন, প্লাছ কিউ ৰাখি চোৱা। প্লাছ কিউ ৰাখিলে এইটো কিউৱে এইটো কিউক এইপিনে ফ'ৰ্চ লগাব, ৰিপেল কৰিব। চিমিলাৰলি এইটো কিউৱেও এইপিনেই ফ'ৰ্চ লগাব। চ' এইপিনেও প্লাছ কিউ ৰাখিলে কেতিয়াও আনচাৰটো নোপোৱা। চ' আমি দুটা কনক্লুজন ওলাই থ'লোঁ ইয়াতে। কনক্লুজনকেইটা কি কি? কনক্লুজনকেইটা, যদি চাৰ্জটো আমি এইটো ছাইড বা এইটো ছাইডে ৰাখোঁ আৰু যদি চাৰ্জটো আমি পজিটিভ ৰাখোঁ, আমি কেতিয়াও আনচাৰটো নাপাওঁ। নিগেটিভ ৰাখিলে পাম নেকি চোৱাচোন। এইটো ছাইডে মাইনাছ কিউ ৰাখি দিওঁ, তে এইটোতো প্লাছ কিউ, এইটো প্লাছ কেপিটেল কিউ, এইটো প্লাছ কেপিটেল কিউ। চ' এই প্লাছ কেপিটেল কিউৱে ইয়াক এইপিনে টানিব, এইটোৱেও 1 চাৰ্জেও ইয়াক এইপিনে টানিব। চ' এইপিনে কেতিয়াও হ'ব নোৱাৰে। চিমিলাৰলি এইপিনে মাইনাছ কিউ ৰাখি পেলাই চাই লোৱা। মাইনাছ কিউ পেলাই ৰাখি পেলাই চালেও কি হ'ব? এইটো চাৰ্জে ইয়াক নিজৰ পিনে টানিব, এইটো চাৰ্জেও ইয়াক নিজৰ পিনে টানিব। চ' নেট ফ'ৰ্চ কেতিয়াও 0 হ'ব নোৱাৰে। চ' আমি ইয়াতে কেইটামান কনক্লুজন উলিয়াই ল'লোঁ। এতিয়া কনক্লুজনকেইটা কি হয়? যদি সেই থাৰ্ড চাৰ্জ কিউটো লাগিলে পজিটিভ হওক বা নিগেটিভ হওক, যদি এই পইণ্টটোৰ এইপিনে ৰাখোঁ, কণ্ডিশ্যনটো কেতিয়াও ছেটিছফাই নহয়। যদি সেই চাৰ্জটো লাগিলে প্লাছ কিউ হওক, মাইনাছ কিউ হওক, যদি আমি 1ৰ এইপিনে ৰাখোঁ, সেই কণ্ডিশ্যনটো কেতিয়াও ছেটিছফাই নহয়। থাকি গ'ল এটাই পজিশ্যন এতিয়া, সেই পজিশ্যনটো হয় মাজত। চ' সেইকাৰণে আমি মাজত চাওঁ। ঠিক আছে? চ' একবাৰ চাওঁ মাজত ৰাখিলে কি হ'ব। ছাপ'জ মই ইয়াতে ৰাখিলোঁ, ছাপ'জ এইটো পজিটিভ চাৰ্জ কিউ, প্লাছ কিউ এটা ইয়াতে ৰাখিলোঁ, এইটো কেপিটেল কিউ, এইটো কেপিটেল কিউ, দুইটা পজিটিভেই হয়। এতিয়া চোৱাচোন ছেটিছফাই হ'বনে? নাম্বাৰ 1 চাৰ্জটোৱে ইয়াক ফ'ৰ্চ লগাব এইপিনে, নাম্বাৰ 2 চাৰ্জটোৱে ইয়াক ফ'ৰ্চ লগাব এইপিনে। চ' পচিবিলিটি আছে ইট উইল গেট কেঞ্চেল আউট এণ্ড দ্য নেট ফ'ৰ্চ উইল বি 0। পচিবিলিটি আছে প্লাছ কিউ ৰাখিলে। চিমিলাৰলি মাইনাছ কিউ ৰাখি পেলাইও চোৱাচোন, মাইনাছ কিউ ৰাখিলেও এইটো পচিবল হ'ব নেকি? ছাপ'জ এই চাৰ্জটো মাইনাছ কিউ, ইয়াতে প্লাছ কিউ আছে, ইয়াতেও প্লাছ কিউ আছে। মাইনাছ কিউ হ'লে কি হ'ব? এইটোৱে ইয়াক ফ'ৰ্চ লগাব এইপিনে আৰু এই প্লাছ কিউৱে ফ'ৰ্চ লগাব এইপিনে। চ' মাইনাছ কিউ হ'লেও ছেটিছফাই হ'ব। মানে চাৰ্জটো লাগিলে প্লাছ কিউ হওক, মাইনাছ কিউ হওক, মাজত ছেটিছফাই হ'ব। কিন্তু আমাক কৈছে কি অনলি এইটো চাৰ্জেই নহয়, ডেট ইজ নট অনলি দিছ চাৰ্জ, অল দ্য 3 চাৰ্জেছ, এইটো আৰু এইটো তিনিটা ইকুইলিব্ৰিয়ামত হ'ব লাগে। এতিয়া চোৱাচোন, এইটো যদি প্লাছ লৈ পেলাই কৰা, A1এ ইয়াক ফ'ৰ্চ লগাই থাকিব এইপিনে, এ প্লাছ কিউও ইয়াক ফ'ৰ্চ লগাব এইপিনে। চ' এইটোতো কেতিয়াও ইকুইলিব্ৰিয়ামত নাহিব। চিমিলাৰলি এইটোত চাই লোৱা, এইটোৱে ইয়াক ফ'ৰ্চ লগাব এইপিনে, এইটোৱেও ইয়াক ফ'ৰ্চ লগাব এইপিনে। চ' এই দুটা চাৰ্জ কেতিয়াও ইকুইলিব্ৰিয়ামত নাহে যদি এইটো পজিটিভ হয়। ঠিক আছে? চ' একবাৰ মই মাইনাছ ৰাখি পেলাই চাওঁ এতিয়া। ফাইনেল কনক্লুজন এইটোৱে হ'ব পাৰে, আৰু বেলেগ একো কেছ হ'ব নোৱাৰে। চ' মাজত ৰাখি থকা চাৰ্জটো এইবাৰ মই মাইনাছ কিউ লৈ পেলাই চাওঁ। এতিয়া কি ছেটিছফাই হয়নে গোটেই কণ্ডিশ্যনকেইটা একবাৰ চাই লওঁ। মাইনাছ কিউ, ইয়াতে নেট ফ'ৰ্চটো 0 হ'ব চান্স আছেনে? আছে, বিকজ এ প্লাছ কিউৱে ইয়াক এইপিনে লগাব আৰু এ প্লাছ কিউৱে, চৰি উল্টা কৈছোঁ মই, এ প্লাছ কিউৱে
ইয়াক এপিনে লগাব এট্ৰেক্ট কৰিব আৰু এ প্লাছ কিউৱে ইয়াক এপিনে লগাব সো নেট ফ'ৰ্চ 0 হোৱাৰ চান্স আছে নেক্সট বাকীকেইটা চাৰ্জত চাওঁ এইটো চাৰ্জক ফ'ৰ্চ এপিনে লগাব এইটো যদি মাইনাছ হয় তেতিয়াহ'লে এইটো চাৰ্জক ফ'ৰ্চ এপিনে লগাব এইটোতো নেট ফ'ৰ্চ 0 হোৱাৰ চান্স আছে এইটো চাৰ্জত চাওঁ এ প্লাছ কিউৱে এ প্লাছ কিউক এপিনে লগাব আৰু এ মাইনাছ কিউৱে এ প্লাছ কিউটোক এপিনে লগাব সো দিছ ইজ দ্য অনলি পচিবল কেছ ঠিক আছে সো আমি গম পালোঁ এই স্মল চাৰ্জ কিউটো ক'ত ৰাখিব লাগিব আমি স্মল চাৰ্জ কিউটো আমি এইটো সাইড বা এইটো সাইডে ৰাখিলে কেতিয়াও কাম নহ'ব আমি ইয়াক মাজতে ৰাখিব লাগিব আৰু ইয়াৰ ভ্যালুটো মাইনাসে ৰাখিব লাগিব মাইনাস কিউৱে হ'ব লাগিব নিগেটিভ চাৰ্জ হ'ব লাগিব তেতিয়াহে আমাৰ কণ্ডিশ্যনটো স্যাটিসফাই হয় ঠিক আছে সো চোৱা ইয়াতে অলৰেডি সেইখিনি বস্তু মই দেখাই থৈছোঁ এক্সপ্লেইন পিছত কৰিলোঁ তোমালোকক এতিয়া বস্তুটো এনেকৈ দেখাই থৈছোঁ আচ্ছা সো মই আমাক চোৱা মেগনিটিউডটো সুধিছে স্মল কিউৰ সাইনটো সুধিছে এণ্ড পজিশ্যনটো সুধিছে সো ফাৰ্ষ্টতে পজিশ্যনটো ওলাই লওঁ পজিশ্যনটোৰ কাৰণে কি হ'ব মই মানিছোঁ এই কিউটোক মই এক্স ডিষ্টেঞ্চ দূৰত ৰাখিছোঁ সো এতিয়া এ প্লাছ কিউৱে এ মাইনাছ কিউক এ কিউটোক ফ'ৰ্চ কোনপিনে লগাব এপিনে লগাব ফ'ৰ্চ অন চি ডিউ টু এ চিমিলাৰলি এ প্লাছ কিউটোৱে কোনপিনে লগাব এপিনে লগাব ফ'ৰ্চ অন চি ডিউ টু পি মই নিগেটিভ চাৰ্জ বুলি অলৰেডি লৈ লৈছোঁ এতিয়া এই দুটা কণ্ডিশ্যন মই ইকুৱেলকৈ ৰাখি দিওঁ এইটো চোৱা এইটো ছেম ডায়েগ্ৰামহে এইটো ছেম ডায়েগ্ৰাম চোৱা এই কণ্ডিশ্যনকেইটা যেতিয়া মই ৰাখিম কুলম্বছ ল লগাই পেলাই ফ'ৰ্চকেইটা ৰাখিম মই এনেকুৱাকৈ পাম 1/4πε0 কিউ ডিভাইডেড বাই এক্স স্কুৱেৰ হুইচ ইজ ইকুৱেল টু 1/4πε0 কিউ ডিভাইডেড বাই এইখিনি ডিষ্টেঞ্চ হৈ যাব r মাইনাছ অফ এক্স স্কুৱেৰ ৰাখিলোঁ এতিয়া চোৱা 1/4πε0 1/4πε0 দুই চাইডে কাট খাই যাব কিউ কাট খাব স্মল কিউ কাট খাব সো মই পাই যাম এক্স স্কুৱেৰ ইজ ইকুৱেল টু r মাইনাছ অফ এক্স স্কুৱেৰ এইটো কনক্লুজন পাই যাম সো এইটো পাই যদি মই এটা লিখোঁ এক্স ইকুৱেল টু পাম r মাইনাছ অফ এক্স সো এইটো সলভ কৰিলে মই পাম স্মল এক্স ইকুৱেল টু r/2 মানে এই চাৰ্জটো ক'ত ৰাখিব লাগিব এই চাৰ্জটোক এক্স ইকুৱেল টু r/2 ডেট ইজ চেণ্টাৰত ৰাখিব লাগিব এটা নেক্সট সুধি আছে আমাক কি কেপিটেল স্মল কিউ ভ্যালুটো ইন টাৰ্মছ অফ কেপিটেল কিউ লাগে কিমান হ'ব টুৱাইচ কিউ থ্ৰাইচ কিউ এইটো লাগে সো এইটো কাৰণে কি কৰোঁ এইটো কাৰণে এইকেইটাৰ ভিতৰত লাগি থকা ফ'ৰ্চ এটা চাওঁ ঠিক আছে সো চাওঁ ফ'ৰ্চ অন এ ডিউ টু বি কোনপিনে হ'ব ফ'ৰ্চ অন বি ডিউ টু এ এইটো ডাইৰেকশ্যন এইটো প্লাছ সো এইপিনে লাগিব আৰু ফ'ৰ্চ অন বি ডিউ টু চি কোনপিনে লাগিব চিটো নিগেটিভ সো এইটো এইপিনে লাগিব এইটো কণ্ডিশ্যন এতিয়া ৰাখিলোঁ ফ'ৰ্চ অন বি ডিউ টু চি ইজ ইকুৱেল টু ফ'ৰ্চ অন বি ডিউ টু এ এই কণ্ডিশ্যনটো ৰাখিলোঁ এতিয়া ফ'ৰ্চ অন বি ডিউ টু চি কিমান হ'ব বি আৰু চি মাজত ফ'ৰ্চটো 1/4πε0 কেপিটেল কিউ স্মল কিউ ডিভাইডেড বাই r মাইনাছ অফ এক্স স্কুৱেৰ আৰু ফ'ৰ্চ অন বি ডিউ টু এ বিত এ পৰা লাগি থকাটো 1/4πε0 কেপিটেল কিউ বাই r স্কুৱেৰ এইটোতো সলভ হ'ব অলপমান এক্সৰ জেগাত r/2 ৰাখিম এই এক্সটো জেগাত r/2 ৰাখিলে পাম আমি r/2 r মাইনাছ অফ r/2 উইল গিভ ইউ r/2 সো r/2 স্কুৱেৰ উইল গিভ ইউ r²/4 সেইটো লিখিছোঁ আৰু বাকীখিনি চোৱা 1/4πε0 এইটো কাট খাব এটা কেপিটেল কিউ কাট খাব সো স্মল কিউ ডিভাইডেড বাই r²/4 ইকুৱেল টু কেপিটেল কিউ ডিভাইডেড বাই r²। ইয়াৰ পৰা r² কাট খাব সো ইয়াৰ পৰা তুমি পাবা এই 4টো ওপৰত গুচি যাব সো 4 টাইমছ অফ স্মল কিউ ইজ ইকুৱেল টু কেপিটেল কিউ ইয়াৰ পৰা পাই যাম আমি স্মল কিউ ইজ ইকুৱেল টু কেপিটেল কিউ/4 সো আমি পজিশ্যনটো ওলালোঁ পজিশ্যনটো কিমান হ'ব x ইকুৱেল টু r/2 দিছ ইজ দ্য পজিশ্যন মেগনিটিউডটো কিমান হ'ব কেপিটেল কিউ/4 আৰু সাইনটো নিগেটিভ হ'ব লাগিব ঠিক আছে অ'কে সো এইটো প্ৰব্লেম আমি সলভ কৰিলোঁ সো এইখিনি হোৱাৰ পিছত আমি ডিছকাছ কৰোঁ এটা টপিক ডেট ইজ ইলেক্ট্ৰিক ফিল্ড আচ্ছা ইলেক্ট্ৰিক ফিল্ড কি হয় আমি পঢ়িছিলোঁ এইটো বডিৰ যদি মাছ m1 হয় এইটো বডি যদি মাছ m2 হয় m1এ m2ক নিজৰ পিনে টানে আৰু m1এ m2ক নিজৰ পিনে টানে
আৰু সিমিলাৰলি m2এও m1ক নিজৰ পিনে টানে দিস ইজ গ্ৰেভিটেশনাল আচ্ছা এই ফোর্সটো কি ইয়াৰ পৰা এনেকৈ হাত ওলাই পেলাই ই এনেকৈ টানি লৈ যায় নেকি নহয় হয়নে বা সিম্পল তুমি এনেকৈ চোৱা এইটো এক্সাম্পল চোৱা এখন আৰ্থৰ ওপৰত যদি মই এটা মাছ থৈ দিওঁ এইটো আমি কওঁ এই আৰ্থে এই মাছটোক নিজৰ পিনে টানি আছে বাই ফোর্স অফ mg আমি এইটো কওঁ আচ্ছা আৰ্থৰ পৰা কি হাত ওলাই আহে নেকি ইয়াক টানিবলৈ এনেকৈ হাত ওলাই আহিছে এনেকৈ ধৰি পেলাই এনেকৈ টানি আহিছে নহয় হয়নে so this type of forces are called as non contact force ই ইয়াৰ লগত একো কন্টেক্ট নাই সিমিলাৰলি আমি যদি চাওঁ এই দুটা চাৰ্জ q1 আৰু q2 আমি যে কওঁ এইটো চাৰ্জক ৰিপেল কৰিছে যদি দুইটাই পজিটিভ হয় সিমিলাৰলি এইটো চাৰ্জক ৰিপেল কৰিছে মানে কি ইয়াৰ পৰা হাত ওলাই পেলাই ইয়াক এনেকৈ পুশ কৰিছে নেকি ইউ এনেকৈ হাত ওলাই পেলাই পুশ কৰিছে নেকি নহয় so these are non contact force ইয়াতে একো কন্টেক্ট নাথাকে so যেতিয়া এটা নন কন্টেক্ট ফোর্স পঢ়িবা সেই নন কন্টেক্ট ফোর্সৰ লগত সদায় ওয়ার্ডটো আহি যায় ফিল্ড ঠিক আছে নন কন্টেক্ট ফোর্স যদি হয় এটুক যে নিজৰ পিনে টানিব m1 এ m2ক নিজৰ পিনে যে টানিব এই ফোর্সটো কেনেকৈ হয় ই নিজৰ এৰাউণ্ড এখন ফিল্ড বনাই লয় সেই ফিল্ডখনত অহাৰ লগে লগে ই আহি যায় সিমিলাৰলি m2এও নিজৰ এৰাউণ্ড এখন ফিল্ড বনাই লয় সেই ফিল্ডখনত m1 আহিলে ই এইপিনে আহি যায় ঠিক আছে দিস ইজ ফিল্ড so non contact force সদায় লগাই থ্ৰু ফিল্ড ফোর্স লগাই থ্ৰু ফিল্ড so এটো ফার্স্ট পয়েন্ট লিখি থৈছে চোৱা the electrostatic force is a non contact force next point to sir all non contact force creates a field eta sir electric field is defined as the space around a source charge in which its effect can be felt ঠিক আছে এটো মানে মই কৈ আছো কি suppose এটো এটা চার্জ রাখি দিছো এই চার্জটোক আমি কৈ আছো সোর্স চার্জ সোর্স সো ই কি কৰিছে ই নিজৰ এৰাউণ্ড এনেকুৱা এখন ফিল্ড বনাই লৈছে এই ফিল্ডখনত বেলেগ এটা চাৰ্জ যদি আনা সাপোজ বেলেগ এটা পজিটিভ চাৰ্জ আনিছে এইটো প্লাছ কিউ বুলি কৈ আছো বেলেগ এটা পজিটিভ চাৰ্জ আনিছে ই এনেকৈ দূৰলৈ গুচি যাব বেলেগ এটা নিগেটিভ চাৰ্জ আনিছে ই নিজৰ এপিনলৈ গুচি আহিব সো ইলেক্ট্ৰিক ফিল্ড ইজ দ্য স্পেচ এই স্পেচখিনিক ইলেক্ট্ৰিক ফিল্ড বুলি কয় the space around the source charge in which its effect can be felt ঠিক আছে so আমি থার্ড পয়েন্ট পঢ়িলো ফোর্থ পয়েন্ট পঢ়াচোন electric field around a source charge at a point is defined as the force experienced by the test charge at that point per unit test charge কিবা লিখিলে ন okay so আসুন এই ইলেক্ট্ৰিক ফিল্ডটোকে কেনেকৈ কয় আচ্ছা এটো এটা সোর্স চার্জ প্লাস কিউ প্লাস ক্যাপিটাল কিউ বলে লইলো মই এটো এটা সোর্স চার্জ প্লাস ক্যাপিটাল কিউ ইয়াৰ এপিনে ফিল্ড এখন বনিলে বেলেগ এটা চার্জ আনিলো এটো মই মানিলো স্মল কিউ এখিনিৰ পৰা এখিনিলৈকে ডিসটেন্স r সো এতিয়া এই যেতে স্মল কিউ চার্জটো এই ফিল্ডখনৰ ভিতৰত আহিলে ইয়াক কিবা এটা ফোর্স লাগিব সেই ফোর্সটো আমি কেনেকৈ ওলাব পাৰো from Coulomb's law है ना so force to ওলাব পাৰো from Coulomb's law force to কিমান হ'ব 1/4 pi epsilon naught capital Q small q by r square এটো force লাগি আছে this force per unit charge এটো কয় টেস্ট চাৰ্জ যোনটোৱে এটো source charge sourceৰ around field বনিছে আৰু এটো হয় টেস্ট চাৰ্জ যাৰ ওপৰত আমি টেস্ট কৰি আছো so per unit test charge a force যোনটো per unit test charge এটো কিউ কাট খাই যাব this is called as electric field intensity ঠিক আছে আমি কওঁ এখন ফিল্ডত ইলেক্ট্ৰিক ফিল্ড ইন্টেন্সিটি কিমান আছে এখন ইলেক্ট্ৰিক ফিল্ডত ইলেক্ট্ৰিক ফিল্ড ইন্টেন্সিটি কিমান মানে মই যদি কওঁ এটো এটা চাৰ্জ প্লাস কিউ ইয়াৰ এৰাউণ্ড এখন ফিল্ড বনিছে সেই ফিল্ডখনত এনেকুৱা হ'ব কোনোবা এটো পইণ্টত বেছি ফোর্স পাব এটো পইণ্টত কম পাব এনেকৈ পইণ্টছ বিলাকত 1 2 3 যদি মই তিনটা পইণ্ট লৈ লওঁ তিনটা পইণ্টত কি চাৰ্জ টেস্ট চাৰ্জটো ৰাখিলে একে ফোর্স পাব নেকি নহয় ন বেলেগ বেলেগ পইণ্টত বেলেগ বেলেগ ফোর্স পাব এটো পইণ্টত বেছি পাব এটো তাতছে কম এটোত একেবাৰে কম হয় নহয় সো হেতু বস্তুৱে মই কৈ আছো কি ফোর্স মানে এটো পইণ্টত ইলেক্ট্ৰিক ফিল্ড ইন্টেন্সিটিৰ ভ্যালু বেলেগ এটো পইণ্টত বেলেগ এটো পইণ্টত বেলেগ
এই তিনিটা পইণ্টতে ইলেক্ট্ৰিক ফিল্ড ইণ্টেন্সিটিৰ ভেলু বেলেগ সেই ইলেক্ট্ৰিক ফিল্ড ইণ্টেন্সিটিকে আমি ইলেক্ট্ৰিক ফিল্ড বুলিও কওঁ বাৰ বাৰ আমি ইলেক্ট্ৰিক ফিল্ড ইণ্টেন্সিটি বুলি কৈ নাথাকোঁ ঠিক আছে এইটো অকণমান বস্তুটো ভালকৈ বুজি ল'বা ইলেক্ট্ৰিক ফিল্ড এনে কাক কয় ইলেক্ট্ৰিক ফিল্ড কয় এই চাৰ্জটোৰ এৰাউণ্ড স্পেচটো য'ত বেলেগ এটা চাৰ্জে ইয়াৰ এফেক্টটো ফিল কৰিব পাৰে এফেক্ট মানে ইয়াৰ ফ'ৰ্চটো সেইটো কয় ইলেক্ট্ৰিক ফিল্ড এতিয়া আমিতো জানো এই ইলেক্ট্ৰিক ফিল্ডখনতে বেলেগ বেলেগ পইণ্টত বেলেগ বেলেগ ফ'ৰ্চ পাব এইটো পইণ্ট এইটো পইণ্ট এইটো পইণ্ট 1 2 3 এইটো প্লাছ কিউ চাৰ্জ চ'ৰ্চ চাৰ্জ চ' বেলেগ এই ফিল্ডখনতে এইখনটো ফিল্ড হয় ইয়াতে য'তে ৰাখা তাতে ফ'ৰ্চ পাব এই ফিল্ডখনত বেলেগ বেলেগ পইণ্টত বেলেগ বেলেগ ফ'ৰ্চ পাব চ' আমি এই বস্তুটোক কওঁ ইলেক্ট্ৰিক ফিল্ড ইণ্টেন্সিটি সেইটোকে আমি ইলেক্ট্ৰিক ফিল্ড বুলিও কওঁ ঠিক আছে বাৰ বাৰ আমি ইণ্টেন্সিটি ইলেক্ট্ৰিক ফিল্ড ইণ্টেন্সিটি বুলি নকওঁ আমি সেইটোক বাৰ বাৰ ই বুলি কৈ দিওঁ ই মানে ইলেক্ট্ৰিক ফিল্ড এট দিছ পইণ্ট ইলেক্ট্ৰিক ফিল্ড এট দিছ পইণ্ট ইলেক্ট্ৰিক ফিল্ড এট দিছ পইণ্ট এনেকৈ কওঁ চ' এই ইলেক্ট্ৰিক ফিল্ড ইণ্টেন্সিটি ই ইকুৱেল টু কি হয় ফ'ৰ্চ এক্সপিৰিয়েঞ্চ বাই দ্য টেষ্ট চাৰ্জ পাৰ ইউনিট টেষ্ট চাৰ্জ ঠিক আছে এইটো যদি কৰা ইৰ ভেলুটো পাবা এটা চোৱা আৰু একবাৰ এইটো প্লাছ কিউ ইয়াতে এটা বেলেগ এটা চাৰ্জ ৰাখিলে প্লাছ কিউ চ' ফ'ৰ্চ ছাপ'জ ডিষ্টেঞ্চটো আৰ এহেঁত দুটাৰ মাজত ডিষ্টেঞ্চটো আৰ চ' ফ'ৰ্চ কিমান পালে টেষ্ট চাৰ্জে ফ'ৰ্চ পালে 1/4πε0কে কে বুলি লিখে মই কে বুলি লিখিছোঁ কে কেপিটেল কিউ স্মল কিউ ডিভাইডেড বাই আৰ স্কুৱেৰ এই ফ'ৰ্চ যদি মই পাৰ ইউনিট টেষ্ট চাৰ্জ কৰি দিওঁ ডেট ইজ ডিভাইড বাই কিউ তেতিয়াহ'লে কিউ কিউ কাট খাব এই টাৰ্মটো যে থাকি যায় আৰ স্কুৱেৰ এটা থাকিব এইটোক কয় ইলেক্ট্ৰিক ফিল্ড ইণ্টেন্সিটি ই ইকুৱেল টু কি হয় কে ইনটু কেপিটেল কিউ ডিভাইডেড বাই আৰ স্কুৱেৰ ঠিক আছে এই টাৰ্মটোক কয় ইলেক্ট্ৰিক ফিল্ড ইণ্টেন্সিটি যাক আমি ইলেক্ট্ৰিক ফিল্ড বুলিও কওঁ ঠিক আছে সেইটো বস্তুকে ইয়াতে লিখা আছে চোৱা ইলেক্ট্ৰিক ফিল্ড এৰাউণ্ড এ চ'ৰ্চ charge at a point is defined as the force experienced by the test charge at that point per unit test charge ঠিক আছে okay so next point to চোৱাচোন এইটো চোৱা এইকেইটা আমি মানি লওঁ ঠিক আছে তোমালোকে বিচাৰিলে মাইনাছো মানিব পাৰা বাট জেনেৰেলি এইটো ইয়াৰ কনভেনশ্যন হয় এনেকৈ মানে টেষ্ট চাৰ্জ ইজ অলৱেজ টেকেন এজ পজিটিভ চ' চ'ৰ্চ চাৰ্জ টেষ্ট চাৰ্জ এট এ ডিষ্টেঞ্চ আৰ ইলেক্ট্ৰিক ফিল্ড ইণ্টেন্সিটি এট এ পইণ্ট আৰ ব্ৰেকেটত আৰ মানে এট এ পইণ্ট আৰ ইজ ফ'ৰ্চ বাই কিউ ফ'ৰ্চটো ডিভাইডেড বাই কিউ যদি কৰা এইটো পাবা ঠিক আছে এতিয়া এই পইণ্টকেইটা চোৱা because of the presence of the test charge the source charge also experiences a force which tends to move it আচ্ছা এই বস্তুটো চোৱা একবাৰ এতিয়া এইটো আমাৰ source chargeটো হৈ গ'ল এইটো আমাৰ টেষ্ট চাৰ্জটো হৈ গ'ল কেপিটেল কিউ এইটো স্মল কিউ এই স্মল কিউটো ইয়াক এনেকৈ এটা ফ'ৰ্চ লগাব সেইটো কাৰণে এইটো দূৰলৈ গুচি আহিব চ' সেই পইণ্টটো আমি কনচিডাৰ কেনেকৈ কৰোঁ আমি মানি লওঁ এই চ'ৰ্চ চাৰ্জটো বহুত সৰু হয় এই চ'ৰ্চ চাৰ্জটো যদি বহুত সৰু হয় আৰু এই টেষ্ট চাৰ্জটো যদি বহুত সৰু হয় আৰু এই চ'ৰ্চ চাৰ্জটো যদি বহুত বেছি ডাঙৰ হয় তেতিয়াহ'লে এই ফ'ৰ্চেৰে এইটোক মুভ কৰাব নোৱাৰে আমি মানি লওঁ এই চ'ৰ্চ চাৰ্জটো নিজৰ জেগাত ফিক্স হৈ আছে ইয়াৰ পৰা ই নাটৰে ঠিক আছে সেইটো পইণ্টকে ইয়াতে লিখিছোঁ চোৱা এইটো পইণ্ট সেইটোকে লিখা আছে একবাৰ পঢ়া because of the presence of test charge the source charge also experiences a force which tends to move it এই বস্তুটোৰ কেয়াৰ কেনেকৈ লওঁ নেক্সট পইণ্টত লিখা আছে to take care of this the test charge is considered very small so that the force is small and the source charge is unaffected এটা যদি স্মল হয় সেইটোকে আমি এনেকৈ লিখোঁ লিমিট ডেল্টা কিউ টেন্স টু 0 ইলেক্ট্ৰিক ফিল্ডটো কি আছিলে F by Q ইয়াতে আমি লিখোঁ লিমিট Q tends to 0 F by Q is electric field at a point R ঠিক আছে আচ্ছা এইটো চোৱা electric field is a vector quantity and has the same direction as force suppose এইটো এটা প্লাছ কিউ চাৰ্জ এইটো পইণ্টত এটা বেলেগ প্লাছ কিউ লৈ আনা সেই প্লাছ কিউ কাৰণে এইটো পইণ্টত
কোনপিনে হ'ব ফ'ৰ্চটো এপিনে লাগিব সো এইটো পইণ্টত ইলেক্ট্ৰিক ফিল্ডো এপিনে লাগি আছে ফ'ৰ্চৰ যোনটো ডাইৰেকশ্যন ইলেক্ট্ৰিক ফিল্ডৰো সেইটোৱে ডাইৰেকশ্যন যদি এই চাৰ্জটো মাইনাছ কিউ লৈ প্লেছ হোৱা তেতিয়াহ'লে এই চাৰ্জটো যদি মাইনাছ কিউ লৈ প্লেছ হোৱা তেতিয়াহ'লে ফ'ৰ্চটো এপিনে লাগিব আৰু ইলেক্ট্ৰিক ফিল্ডৰো ডাইৰেকশ্যন এপিনে হ'ব ঠিক আছে সেইটো পইণ্টে ইয়াত লিখা আছে সো এই এক্সপ্ৰেশ্যনটো মনত ৰাখিবা f as vector is equal to q into e as vector ঠিক আছে f and e has same direction so next point to চোৱা এতিয়া এটো হৈ যায় যদি এটা চাৰ্জ প্লাস q আছে ইয়াৰ কাৰণে ইলেক্ট্ৰিক ফিল্ড ব্লেক কেনেকৈ হ'ব ইয়াৰ কাৰণে ইলেক্ট্ৰিক ফিল্ড এনেকৈ হ'ব বাহিৰলৈ ওলাই থকা হ'ব বিকজ a প্লাস q কাৰণে টেষ্ট চাৰ্জ এটা যদি ইয়াতে ৰাখা ফ'ৰ্চটো এনেকৈ লাগিব ইয়াতে ৰাখিলে ফ'ৰ্চটো এনেকৈ লাগিব ইয়াতে ৰাখা ফ'ৰ্চটো এনেকৈ ৰাখিব সিমিলাৰলি যদি মাইনাছ কিউ সোর্স চার্জটো যদি মাইনাছ কিউ হয় প্লাস কিউটো ৰাখিলে কোনপিনে লাগিব এপিনে লাগিব সো এনেকৈ এই দুটা ইয়াৰ কনভেনশন লোৱা হয় ঠিক আছে এইকেইটা মনত ৰাখিবা ইজি হয় প্লাস কিউ হলে বাহিৰত ওলাই মাইনাছ কিউ হলে ভিতৰত সোমায় নেক্সট চাওঁ আমি ইলেক্ট্ৰিক ফিল্ড লাইনছে কি বুজায় আৰু এটোকে আমি কওঁ লাইন অফ ফ'ৰ্চ আচ্ছা ইয়াৰ মিনিংটো এনেকুৱা হয় চোৱা সাপোজ ইয়াৰ কাৰণে সদায় টেষ্ট চাৰ্জটো পজিটিভ হ'ব কিন্তু দেই পজিটিভ টেষ্ট চাৰ্জ স্মল পজিটিভ টেষ্ট চাৰ্জ সাপোজ তুমি এটা চাৰ্জ ইয়াতে থৈ দিছা প্লাস কিউ চাৰ্জ এটা ইয়াতে থৈ দিছা এটা বেলেগ এটা প্লাস কিউ চাৰ্জ স্মল টেষ্ট চাৰ্জ ইয়াতে যদি ৰাখা ই যোনপিনে গৈ থাকিব এটা যদি বেলেগ এটা প্লাস কিউ আমি ইয়াতে ৰাখো ই কোনপিনে যাব এইটো লাইনতে গৈ থাকিব ন সো ইলেক্ট্ৰিক ফিল্ড লাইনছ আমি এনেকৈ ৰাখোঁ এইটো পইণ্টত যদি ৰাখোঁ আকৌ এনেকৈ গৈ থাকিব এইটো পইণ্টত যদি ৰাখা এনেকৈ গৈ থাকিব সেইটোকে ইয়াত লিখা আছে চোৱা ইলেক্ট্ৰিক ফিল্ড লাইনছ কি হয় electric field line কি হয় an electric line of force may be defined as the curve along which a small positive charge test charge would tend to move when free to do so যদি যাবলৈ দিয়া হে চাৰ্জটো কি হেতু লাইনতে গৈ থাকিব in an electric field and the tangent to it at any point gives the direction of electric field at that point ঠিক আছে এই বস্তুটো দেখাই দিওঁ চোৱা সাপোজ আমাৰ ওচৰত এতিয়া দুটা চাৰ্জ আছে প্লাস কিউ আৰু এইটো এটা মাইনাস কিউ এই দুটাৰ কাৰণে আমি ইলেক্ট্ৰিক ফিল্ড লাইনছ কেনেকৈ বনাম মই ইয়াতে প্লাস কিউ চাৰ্জ এটা থৈ দিম প্লাস কিউ চাৰ্জটো কি হ'ব যদি তাক ফ্ৰী যোনপিনে যাবলৈ দিয়া সেইপিনে ফ্ৰী এৰি দিয়া যদি ই কি কৰিব ই এনেকৈ এইটো ৰাস্তাত গৈ পেলাই ইয়াতে পাই যাবগৈ যদি ইয়াতে ৰাখা ই এনেকৈ গৈ পেলাই এইটো ৰাস্তাত পাই যাবগৈ ইয়াতে ৰাখা ই এনেকৈ গৈ পেলাই এইটো ৰাস্তাত পাই যাবগৈ ইয়াতে ৰাখা হি গৈ পেলাই এনেকৈ এইটো ৰাস্তাত পাই যাব সো এই যে লাইনছবিলাক আছে এই লাইনছবিলাকক কয় ইলেক্ট্ৰিক ফিল্ড লাইন ইয়াতে কি হ'ব ইয়াতে যদি পজিটিভ চাৰ্জ এটাক ৰাখি দিয়া সি যোনপিনে যাব সেই লাইনডালকে কয় ইলেক্ট্ৰিক ফিল্ড লাইন আৰু এই লাইনটোৰ এটা প্ৰপাৰ্টি আছে বেলেগ বেলেগ পইণ্টত যদি টেনজেণ্ট টানা এইটো পইণ্টত যদি টেনজেণ্ট টানা এনেকৈ এইটো পইণ্টত যদি টেনজেণ্ট টানা টেনজেণ্টটো এনেকৈ হ'ব এই টেনজেণ্টে কি দিয়ে টেনজেণ্ট উইল গিভ ইউ the direction of electric field intensity e যোনটো আমি পঢ়ি আছিলোঁ at that point ইটো কি হয় ভেক্টৰ কোৱান্টিটি হয় আৰু e and force are in same direction so a tangent e ৰো ডাইৰেকশ্যন দিব f ৰো ডাইৰেকশ্যন দিব ঠিক আছে ইয়াৰ মিনিংটো আৰু একবাৰ দেখাই দিওঁ চোৱা ফাৰ্ষ্টতে লাইন কিটা কেনেকৈ ড্ৰ কৰিম এটা যদি মই টেষ্ট চাৰ্জ ৰাখি দিওঁ প্লাস কিউ সেই টেষ্ট চাৰ্জটো ইয়াৰ ওচৰত যদি ৰাখি দিওঁ সি এইটো লাইনত গৈ পেলাই ইয়াতে পাই যাবগৈ সো সি যোনডাল লাইনেদি পেলাই আহে সেই লাইনটোক কয় ইলেক্ট্ৰিক লাইন অফ ফ'ৰ্চ আৰু এই লাইনত যদি তুমি টেনজেণ্ট ৰাখা এনেকৈ যদি টেনজেণ্ট ৰাখা টেনজেণ্টে কিহৰ ডাইৰেকশ্যন দিব টেনজেণ্ট উইল গিভ ইউ দ্য ডাইৰেকশ্যন অফ ই ইলেক্ট্ৰিক ফিল্ড ইণ্টেনচিটি এট দেট পইণ্ট আৰু ই এণ্ড এফটো ছেম ডাইৰেকশ্যন চ' টেনজেণ্টে ই আৰু এফৰ ডাইৰেকশ্যনটো দিয়ে ঠিক আছে মানে এটা টেষ্ট চাৰ্জ যদি এইটো পইণ্টত ৰাখা তাক ফ'ৰ্চ কোনপিনে লাগিব তাক ফ'ৰ্চ এইপিনে লাগিব ঠিক আছে ফ'ৰ্চ আৰু ডিছপ্লেচমেণ্ট সদায় যে ছেম ডাইৰেকশ্যনত হ'ব এইটো কোনো কথা নহয় কিন্তু দেই প্লাস কিউ প্লাস কেপিটেল কিউ মাইনাছ কেপিটেল কিউ বেলেগ এটা টেষ্ট চাৰ্জ ৰাখা টেষ্ট চাৰ্জটো এইখিনি জেগাত ৰাখিলে ই এনেকৈ আহি পেলাই পাই যাবহি এইখিনি জেগাত ৰাখা এনেকৈ গুচি যাব চ' এইবিলাকক কওঁ আমি ইলেক্ট্ৰিক ফিল্ড লাইনছ
সো ইয়াতে যদি চোৱা ডিসপ্লেসমেন্টটো কোন পিনে আছে চাৰ্জটো যদি চোৱা চাৰ্জৰ ডিসপ্লেসমেন্ট এনেকৈ হৈ আছে কিন্তু ফোর্স কোন পিনে লাগি আছে এই পিনে লাগি আছে ঠিক আছে ফোর্স আৰু ইলেক্ট্ৰিক ফিল্ড টেনজেন্ট দি প্লে ওলাই আৰু ডিসপ্লেসমেন্টটো যোনটো ৰাস্তাত গৈ আছে হেতুৱেটো ডিসপ্লেসমেন্টৰ ডাইৰেকশন হয় ঠিক আছে সো ফোর্স আৰু ডিসপ্লেসমেন্ট যে সদায় সেম ডাইৰেকশনত থাকিব এটো কোনো কথা নহয় কিন্তু force and displacement can be in opposite direction যোনটো আমি motion under gravity পঢ়ো হয় না বলটো এনেকৈ থ্ৰো কৰি দিছে ওপৰলে ফোর্স কোন পিনে লাগি আছে তললে ডিসপ্লেসমেন্ট কোন পিনে হৈ আছে ওপৰলে বডিটো ওপৰলে গৈ আছে বাট ফোর্সটো আৰ্থে তলত লগাই আছে সো এটো এটা কেস ফোর্স এন্ড ডিসপ্লেসমেন্ট are in opposite direction সো এনেকুৱা হ'ব পাৰে not necessary force and displacement always be in same direction so electric field line I hope this is clear এটা ইলেক্ট্ৰিক ফিল্ড লাইনৰ কিছুমান প্ৰপাৰ্টিজ আছে প্ৰপাৰ্টিজ বিলাক আছে the lines of force are continuous smooth curve without any break so first point কৈ আছে ইয়াতে কোনো একবাৰ চাই লওঁ লাইন অফ ফোর্স তো কেনেকৈ বনাও আমি লাইন অফ ফোর্স তো বনাও এটো প্লাস কিউ এটো মাইনাস কিউ প্লাস কিউ মাইনাস কিউ মাইনাস কিউ বেলেগ এটা চাৰ্জ প্লাস কিউ স্মল টেষ্ট চাৰ্জ এটা লৈ প্লে তাক যদি মুভ কৰিবলৈ দিও that will give you the line electric field line এইখিনি জায়গা ৰাখি দিও ই এনেকৈ গুছি যাব this is electric field line এইখিনি জায়গা ৰাখা ই এনেকৈ গুছি আহিব this is electric field line আচ্ছা এটা হয় কি এই ইলেক্ট্ৰিক ফিল্ড লাইনটো কিটাও এনেকৈ ব্ৰেক থাকিব নোৱাৰে মানে এইখিনি জায়গাত এনেকৈ এইখিনি জায়গাত বলে এইখিনি জায়গাত এনেকৈ ব্ৰেক হৈ আছে এনেকৈ ব্ৰেক থাকিব নোৱাৰে বিকজ ব্ৰেক কিয় থাকিব নোৱাৰে কোৱাচোন বিকজ এটো লাইনে দি প্লেটো যাবই এটো লাইন দি প্লে চাৰ্জটো যাব যদি এইখিনি জায়গাত ব্ৰেক থাকে এই চাৰ্জটো এইখিনি পৰা এইখিনিলৈকে কেনেকৈ পাবহি কি এনেকৈ গুছি আহিব নে এইখিনি জায়গাত এনেকৈ গুছি আহিব ঠিক আছে that's why it cannot represent there cannot be a break in electric field lines ঠিক আছে next one the lines of force starts from positive and end as negative they cannot form a closed loop কেতিয়াও হ'ব নোৱাৰে ঠিক আছে ইলেক্ট্ৰিক ফিল্ড লাইন্স কেতিয়াও ক্লোজ লুপ হ'ব নোৱাৰে থাৰ্ড পইণ্ট আছে the tangent at it to it at any point gives the direction of electric field at that point কৈছো এইখিনি কথা নাম্বাৰ 4 টো চোৱা no two lines can cross each other so যদি ইলেক্ট্ৰিক ফিল্ড লাইন্স ক্ৰছ হয় ইটোৱে হেতুক তেতিয়া হলে কি হ'ব বহুত ইজি চোৱা এটো এটা চাৰ্জ এটো এটা চাৰ্জ ইলেক্ট্ৰিক ফিল্ড লাইন এটা এনেকৈ যাব এটা যদি বেলেগ এটা ইলেক্ট্ৰিক ফিল্ড লাইন এনেকৈ গৈ আছে সো এটো পইণ্টত ক্ৰসিং হৈ গ'ল ক্ৰসিং ইজ নট এলাউড ক্ৰসিং টো কিয় এলাউড নহয় চোৱাচোন বিকজ এটো পইণ্টত যদি টেনজেন্ট আকা এটা টেনজেন্ট এনেকৈ হ'ব এটা টেনজেন্ট এনেকৈ হ'ব সো এটো পইণ্টত দুটা টেনজেন্ট হৈ যাব এটা এনেকৈ টেনজেন্টে কি দিয়ে কোন পিনে ফোর্স লাগি আছে এটা পইণ্টতে দুটা ডাইৰেকশনত ফোর্স লাগিব পাৰিব জানো that is not possible ঠিক আছে বিকজ নাইডাৰ এটা পইণ্টত দুটা ডাইৰেকশনত ফোর্স হ'ব পাৰে না ইলেক্ট্ৰিক ফিল্ড হ'ব পাৰে that's why it cannot intersect এটো লিখা আছে so that the point of intersection there will be no two tangents which means two direction of electric field at a point which is not possible ঠিক আছে next is the lines of force are always normal to the surface of conductor এটো বুজাই আছে এই পইণ্ট next the relative closeness indicates the strength of that point এইটা পইণ্ট বুজাই আছে সো আইডিয়া এটা কৈ আছে এই কণ্ডাক্টৰটোৰ পৰা সাপোজ এটো এটা চাৰ্জ বডি হয় স্ফিয়াৰ এটা মানি লোৱা ইয়াৰ পৰা চাৰ্জটো ইলেক্ট্ৰিক ফিল্ড লাইনটো যোনটো ওলাই যাব সেই ইলেক্ট্ৰিক ফিল্ড লাইনটো সদায় ইয়াতে 90 ডিগ্ৰী বনাই ওলাই যাব লাগিব ঠিক আছে 90 ডিগ্ৰী আমি কেনেকৈ বনাও এটা স্ফিয়াৰত যদি সেন্টাৰ ডিপ্লে পাস হয় যদি এনেকুৱা এটা লাইন বনোৱা যোনটো সেন্টাৰ ডিপ্লে পাস হোৱা নাই কি এটো ইয়াতে 90 ডিগ্ৰী বনাই আছে নো স্ফিয়াৰ এটা কাৰণে কি হয় এই সেন্টাৰৰ পৰা ওলাই যোৱা লাইনটোৱে সদায় ইয়াতে 90 ডিগ্ৰী বনে এনেকৈ সেন্টাৰৰ পৰা ওলাই যোৱা কিটা যদি এটো স্ফিয়াৰ এটো ইয়াৰ সেন্টাৰ আৰু যদি এটা লাইন এটা এনেকৈ বনাইছে এইখিনি 90 হ'ব নেকি কেতিয়াও নহয় সো ইয়াতে কৈ আছে কি ইলেক্ট্ৰিক ফিল্ড লাইন যোন কিটা হয় সেই সারফেস অফ দা কণ্ডাক্টৰৰ পৰা সদায় 90 ডিগ্ৰীত ওলাই যায় এটো এটা কণ্ডাক্টৰ মানি লোৱা এই কণ্ডাক্টৰৰ পৰা সদায় এনেকৈ ওলাই যাব লাগিব ইলেক্ট্ৰিক ফিল্ড লাইনছটো
যদি এনেকৈ নোলাই পেলাই এনেকৈ ওলায় তেতিয়াহ'লে কি হ'ব এইটো এটা এংগল থাকি যাব ইয়াতে তেতিয়া কি হ'ব চোৱা এটাতো ষ্ট্ৰেইট লাইন হ'লে টেনজেণ্টৰ কথা নাহে যদি মই কওঁ এইটো এটা প্লাছ কিউ চাৰ্জ ইয়াতে প্লাছ কেপিটেল কিউ ইয়াতে যদি ইউনিট টেষ্ট চাৰ্জ এটা ৰাখা সেই টেষ্ট চাৰ্জটোত পজিটিভ টেষ্ট চাৰ্জটো এনেকৈয়ে গৈ থাকিব চ' দিছ ইজ অনলি লাইন অফ ফ'ৰ্চ এটা ছিংগল চাৰ্জৰ কাৰণে এইটো লাইন অফ ফ'ৰ্চ এতিয়া এইটো পইণ্টত টেনজেণ্ট আঁকিব পাৰিবা নেকি টেনজেণ্টটো কি হ'ব এইটো ষ্ট্ৰেইট লাইনে মানে এইটো এনেকুৱা এটা এক্সাম্পলত ইলেক্ট্ৰিক ফিল্ড কোনপিনে আছে এইপিনে আছে মানে ফ'ৰ্চ কোনপিনে আছে এইপিনে আছে হয় নহয় ভালকৈ চোৱা মই আগৰ এক্সাম্পল যোনকেইটা তোমালোকক দেখাই আছিলোঁ এই এক্সাম্পলটোত মই দুটা চাৰ্জ ৰাখি দেখাইছোঁ এইটো এটা প্লাছ কিউ এইটো এটা মাইনাছ কিউ তাৰপিছত মই ইলেক্ট্ৰিক ফিল্ড লাইন আঁকি দেখাইছোঁ যদি দুটা নহয় পেলাই এটা ছিংগল হয় তেতিয়াহ'লে আমি ইলেক্ট্ৰিক ফিল্ড লাইন কেনেকৈ আঁকিম ছাপ'জ এইটো এটা অনলি এটা স্মল চাৰ্জ এটা টেষ্ট চাৰ্জ আছে প্লাছ কিউ ইয়াৰ কাৰণে ইলেক্ট্ৰিক ফিল্ড লাইন্স কেনেকৈ আঁকিম মই কি কৰিম এটা সৰু টেষ্ট চাৰ্জ পজিটিভ টেষ্ট চাৰ্জ ইয়াতে ৰাখিম ই যোনডাল লাইনত গৈ থাকিব সেইটোৱে হ'ব ইয়াৰ ফিল্ড লাইন এইখিনি জেগাত ৰাখিম এনেকৈ গৈ থাকিব এইখিনিত ৰাখিম এনেকৈ গৈ থাকিব এনেকৈ গৈ থাকিব চ' এনেকুৱা আমি পাই যাম ইলেক্ট্ৰিক ফিল্ড লাইন্সবিলাক এটা ছিংগল চাৰ্জৰ কাৰণে চ' লাইনটো যদি কাৰ্ভ হয় তেতিয়াহ'লে টেনজেণ্টৰ কথা আহে বাট এনেকুৱা ষ্ট্ৰেইট লাইন চ' এইটো পইণ্টত যদি ইলেক্ট্ৰিক ফিল্ড বা ফ'ৰ্চৰ ডাইৰেকশ্যনটো চোৱা কোনটো হ'ব এইটো ডাইৰেকশ্যনে হ'ব হয় নহয় যদি কাৰ্ভ হ'লহেঁতেন তেতিয়াহ'লে মই কওঁ এইটো পইণ্টত কেনেকৈ হ'ব ইলেক্ট্ৰিক ফিল্ডৰ ডাইৰেকশ্যনটো ইয়াতে টেনজেণ্ট আঁকা বাট ষ্ট্ৰেইট লাইন হ'লে এইটো টেনজেণ্টৰ কথা নাহে ষ্ট্ৰেইট লাইন মানে সেইটো লাইনতে ফ'ৰ্চ লাগি আছে সেইটো ডাইৰেকশ্যনতে ইলেক্ট্ৰিক ফিল্ড আছে এনেকুৱা হয় চ' এতিয়া এইটো এক্সাম্পলত আহোঁ আমি যদি ছাৰ্ফেচ অফ দ্য কণ্ডাক্টৰৰ পৰা এনেকৈ ওলাই গৈছে বাই মেকিং এন এংগল থিটা মানে ফ'ৰ্চটো কোনপিনে লাগি আছে ফ'ৰ্চটো এইপিনে লাগি আছে এইটো এফ ইয়াৰ এটা কম্পনেণ্ট থাকিবনে এইপিনে এফ কছ থিটা থাকিব চ' এই এফ কছ থিটাৰ কাৰণে কি হ'ব ইয়াতে থকা চাৰ্জবিলাক এনেকৈ ফ্ল' কৰিব লাগিব বিকজ ইয়াতে ফ'ৰ্চ লাগি আছে চ' ইলেক্ট্ৰষ্টেটিক কণ্ডিশ্যনটো ছেটিছফাই নহ'ব ইলেক্ট্ৰষ্টেটিক কণ্ডিশ্যন মানে কি চাৰ্জেছবিলাক ৰখি থাকিব লাগিব যদি ইলেক্ট্ৰিক ফিল্ডটো এনেকৈ 90 ডিগ্ৰীত ওলাই যায় তেতিয়াহ'লে ফ'ৰ্চ কোনপিনে আছে ইয়াতে বেলেগ এটা চাৰ্জ ৰাখিলে ফ'ৰ্চ কোনপিনে পাবা এইপিনেই পাবা ইয়াৰ ঠিক 90 ডিগ্ৰীত কিবা কম্পনেণ্ট থাকিব নেকি নাথাকে এটা ভেক্টৰ কোৱাণ্টিটিৰ ঠিক 90 ডিগ্ৰীত একো কম্পনেণ্ট নাথাকে বাট যদি ই 90 ডিগ্ৰীত নোলাই পেলাই যদি ই ইয়াৰ পৰা 90 ডিগ্ৰীত নোলাই পেলাই এনেকৈ ওলাই গৈ আছে বাই মেকিং এন এংগল থিটা তেতিয়াহ'লে ফ'ৰ্চটো কোনপিনে আছে ফ'ৰ্চৰ ডাইৰেকশ্যন এইপিনে এফ ইয়াৰ এটা কম্পনেণ্ট থাকিব এইপিনে এফ কছ থিটা এই এফ কছ থিটা কম্পনেণ্টৰ কাৰণে কি হ'ব এই ছাৰ্ফেচত থকা চাৰ্জবিলাক এনেকৈ ফ্ল' কৰিবলৈ ল'ব যেতিয়া ছাৰ্ফেচত থকা চাৰ্জবিলাক ফ্ল' কৰিবলৈ ল'ব ইলেক্ট্ৰষ্টেটিক কণ্ডিশ্যনটো নাথাকিব ইয়াতে কি হৈ যাব ছাৰ্ফেচ কাৰেণ্ট আহি যাব চাৰ্জটো ফ্ল' কৰিলে কাৰেণ্ট আহে ঠিক আছে ডেটছ ৱাই ইলেক্ট্ৰিক ফিল্ড সদায় এটা কণ্ডাক্টৰৰ ছাৰ্ফেচৰ পৰা 90 ডিগ্ৰীত ওলাই যাব ইলেক্ট্ৰিক ফিল্ড লাইন্সবিলাক ঠিক আছে নেক্সট আৰু এটা বস্তু চোৱা এইটো ছাপ'জ প্লাছ কিউ ইয়াৰ কাৰণে চাৰ্জবিলাক কেনেকৈ আঁকিছিলোঁ ইলেক্ট্ৰিক ফিল্ড লাইন্সবিলাক এনেকৈ ইলেক্ট্ৰিক ফিল্ড লাইন্সবিলাক ইয়াৰ এনেকৈ আঁকো চ' দুটা পইণ্ট লৈ লোৱা এইটো এটা পইণ্ট পইণ্ট 1 আৰু পইণ্ট 2 চ' পইণ্ট 1 আৰু পইণ্ট 2ৰ মাজত কোনটো জেগাত লাইন্সৰ ডেঞ্চিটিটো বেছি হ'ব ডেফিনেটলি পইণ্ট 1ত এটা বেছি ভিৰ আছে লাইন্সৰ পইণ্ট 2ত কম্পেৰেটিভলি কম আছে ভিৰটো ৰিলেটিভ ডেঞ্চিটি অফ দ্য লাইন্স ক্ৰাউড ক'ত বেছি হৈ আছে লাইন্সবিলাক এইখিনি জেগাত ক্ৰাউড বেছি হৈ আছে এইখিনি জেগাত ক্ৰাউডিংটো কম চ' য'ত ক্ৰাউডিং কম তাতে ইলেক্ট্ৰিক ফিল্ড কম ঠিক আছে ডেফিনেটলি ইয়াতে কমো হ'ব চোৱা বিকজ ইলেক্ট্ৰিক ফিল্ডটো কি হয় ইলেক্ট্ৰিক ফিল্ড ইজ ইকুৱেল টু কে কিউ বাই আৰ স্কুৱেৰ আৰটো য'ত বেছি হ'ব ইলেক্ট্ৰিক ফিল্ডটো কম হ'ব চ' এইখিনিৰ পৰা এইখিনিলৈকে ডিষ্টেঞ্চটো বেছি নে এইখিনিৰ পৰা এইখিনিলৈকে বেছি ইয়াৰলৈকে ডিষ্টেঞ্চটো বেছি চ' এইটো পইণ্টত ইলেক্ট্ৰিক ফিল্ডটো কম ঠিক আছে চ' ক্ৰাউডিঙে বুজায় ছাপ'জ ইলেক্ট্ৰিক ফিল্ড লাইনৰ ডায়েগ্ৰাম পালাই খালি ফিল্ড লাইনকেইটা পাইছা ফিল্ড লাইনকেইটা ছাপ'জ এনেকুৱাকৈ পাইছা এনেকুৱাকৈ ফিল্ড লাইনটো পাইছা
তেতিয়াহ'লে আমি ক'ব পাৰোঁ এইখিনি জেগাত বেছি ভিৰ আছে ফিল্ড লাইনছৰ, মানে এইখিনি জেগাত ইলেক্ট্ৰিক ফিল্ডটো বেছি ষ্ট্ৰং। এইখিনি জেগাত কম্পেৰেটিভলি কম, ইয়াতে বেছি ভিৰ, ইয়াতে কম্পেৰেটিভলি ক্ৰাউডিংটো কম। চ' ক্ৰাউডিংটো কম মানে এইখিনি জেগাত ইলেক্ট্ৰিক ফিল্ডটো কম। ঠিক আছে, সেইটো পইণ্টকে ইয়াতে লিখি দেখাইছিলোঁ। ইলেক্ট্ৰিক ফিল্ড লাইন্স ক্ল'জ টুগেডাৰ মিনছ ষ্ট্ৰং ফিল্ড, ইলেক্ট্ৰিক ফিল্ডছ ফাৰ এপাৰ্ট উইক ফিল্ড। আৰু এটা পইণ্ট দেখাই দিওঁ, ছাপ'জ আমি এনেকুৱা পাই গ'লোঁ ইলেক্ট্ৰিক ফিল্ড লাইনটো, এনেকুৱা ইকুৱেল পেৰেলেলি স্পেচড লাইন, ইকুৱেল হয়, ইকুৱেল ডিষ্টেঞ্চ হয়, ইয়াৰ পৰা ইয়াৰলৈকে যিমান, ইয়াৰ পৰা ইয়াৰলৈকেও সিমান পেৰেলেল হয়, তেতিয়াহ'লে ইট মিনছ, এতিয়া চোৱা এইটো কাৰণে এইটো পইণ্টতো যিমান ক্ৰাউডিং এইটো পইণ্টতো সিমানে ক্ৰাউডিং। চ' ইট মিনছ ইউনিফৰ্ম ইলেক্ট্ৰিক ফিল্ড। ঠিক আছে, এই পইণ্টটো ইম্পৰ্টেণ্ট হয়, দৰকাৰ হ'ব আগতে। চোৱা পেৰেলেল এণ্ড ইকুৱেলি স্পেচ লাইন মিনছ ইউনিফৰ্ম ইলেক্ট্ৰিক ফিল্ড। ঠিক আছে, চ' আজি ক্লাছটো ইমানতে থওঁ। থেংক ইউ।